সোণহিয়াতকৈও অধিক মূল্যৱান এইবিধ গৰুখিচ উদ্ভিদ চিকিৎসা বিজ্ঞানৰ চমৎকাৰ আচৰিত হৈছে সকলো অসমৰ চুকে কোণে পৰ এবিধ অতি সহজলভ্যৰ তৃণজাতীয় উদ্ভিদ যিবিধ উদ্ভিদৰ গুটিসমূহক লৈ লৰালি কালতে প্ৰত্যেকেই নিশ্চয় খেলা খেলিছিল কিন্তু লৰালি কালত এই ৰঙাৰ উদ্ভিদবিধৰ গুটিসমূহক লৈ খেল খেলাৰ উদ্ভিদজোপাৰ যে আজি তাৰিখত সোণহিয়াতকৈও অধিক মূল্যৱান এই আমাৰ প্ৰতিবেদনটোৰ সম্পূৰ্ণকৈ চোৱাৰ পাছত আপুনিও স্পষ্ট হৈ পৰিব তৃণজাতীয় এই উদ্ভিদজোপাৰ নাম হৈছে গৰুখিচ বহু ঠাইত এই উদ্ভিদজোপাক বনৰীয়াৰ ষ্ট্ৰবেৰী বুলিও কয় এই উদ্ভিদজোপাৰ প্ৰধান উপাদানসমূহ হ'ল গৰুখিচ উদ্ভিদত প্ৰচুৰ পৰিমাণে ভিটামিন চি থাকে যিয়ে আমাৰ ৰোগ প্ৰতিৰোধ ক্ষমতাৰ বৃদ্ধি কৰে আৰু ছালৰ যতন অতি সবল কৰি ৰাখে ইয়াৰ উপৰিও এই উদ্ভিদজোপাত খনিজ পদাৰ্থৰ আৰু প্ৰচুৰ পৰিমাণৰ আঁহ আছে এতিয়া জানো আহক এই উদ্ভিদজোপাৰ উপকাৰী গুণসমূহৰ বিষয়ে এন্থোচায়ানিনকে ধৰি বন্য ষ্ট্ৰবেৰীত থকা এণ্টি অক্সিডেণ্টে শৰীৰক ফ্ৰী ৰেডিকেলৰ পৰা ৰক্ষা কৰাত সহায় কৰে হৃদৰোগ আৰু কিছুমান কৰ্কট ৰোগৰ সম্ভাৱনাৰ কম কৰিব পাৰে এই গৰুখিচ উদ্ভিদে গৰুখিচ উদ্ভিদত আঁহ আৰু পটাছিয়ামৰ সংমিশ্ৰণে ৰক্তচাপ আৰু কলেষ্টৰেল কমোৱাত সহায় কৰিব পাৰে এণ্টি ইনফ্লেমেটৰী গুণ কুৱেৰচেটিন আৰু ভিটামিন চি দৰে যৌগবোৰৰ প্ৰাকৃতিক প্ৰদাহ নিবাৰণকাৰী প্ৰভাৱ আছে ইয়াৰ উপৰিও এই উদ্ভিদবিধত প্ৰচুৰ পৰিমাণে ভিটামিন চি থকাৰ বাবে আমাৰ শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতাৰ বৃদ্ধি কৰি আমাৰ সদায় সুস্থ সবল কৰি ৰখাত সহায় কৰে এই গৰুখিচ উদ্ভিদত প্ৰচুৰ পৰিমাণৰ আঁহ থকাৰ বাবে আমাৰ প্ৰাচনত সহায় কৰে ডায়েৰিয়া ৰোগত ৰেচক হিচাপে ব্যৱহাৰ কৰা হয় গৰুখিচ উদ্ভিদক ইয়াৰ উপৰিও গৰুখিচ উদ্ভিদত প্ৰচুৰ পৰিমাণৰ চি ভিটামিনে আমাৰ ছাল সুস্থ কৰি ৰখাত অতি গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে এনেবোৰ গুণসমূহৰ বাবে আজি চিকিৎসাৰ বিজ্ঞানত এই উদ্ভিদজোপাক সোণহিয়াতকৈ অধিক মূল্যৱান বুলি সকলোৱে মতামত আগবঢ়াইছে কিয়নো এই উদ্ভিদজোপাত লৈ লৰালি কালতে প্ৰত্যেকেই খেল খেলিছিল ৰঙা ৰঙা গুটিসমূহক লৈ বিভিন্ন ধৰণে বিভিন্ন প্ৰকাৰে খেল খেলিছিল কিন্তু এই উদ্ভিদজোপাৰো যে ইমানবোৰ উপকাৰী গুণ আছে কোনেও হয়তো আগতে জনা নাছিল এই উদ্ভিদজোপাৰ উপকাৰী গুণসমূহৰ বাবে আজি চিকিৎসাৰ বিজ্ঞানত এই উদ্ভিদজোপাৰ পৰা বহু ঔষধ প্ৰস্তুত কৰা হয় আৰু যিসমূহ আজি বজাৰত লাখ টকাত বিক্ৰী কৰা হয় সেয়ে বহু লোকে ক'ব বিচাৰে যে এই উদ্ভিদজোপাৰ এতিয়া বৰ্তমান সোণহিয়াতকৈও যেন বজাৰত অধিক মূল্যৱান হৈ পৰিছে এই উদ্ভিদজোপাক বাৰু আপোনালোকে আজিৰ তাৰিখত চিনি পায়নে যদিহে চিনি পায় এই উপকাৰী গুণসমূহৰ বিষয়ে আপুনি বাৰু আগতে জানিছিলনে কমেণ্ট বক্সত কমেণ্ট কৰি জনাবলৈ নাপাহৰিব এই ভিডিঅ'টো যিমান পাৰে সিমান সকলোলৈকে শ্বেয়াৰ কৰি দিয়ক যাতে আপোনাৰ লগতে আপোনাৰ পৰিয়াল বন্ধুবৰ্গৰ সকলোৱে এই উদ্ভিদজোপাৰ উপকাৰী গুণসমূহৰ বিষয়ে জানিব পাৰে ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে সকলোকে ধন্যবাদ জনাইছোঁ